নমস্কাৰ, খুব ধুনীয়া কেইযোৰমান কটন কেঁচাপাত দেখুৱাব ওলাইছোঁ। একদম কালাৰটো লাইট কালাৰ, যিহেতু ভাদ মাহ আহি আছে, বহুতে নাম প্ৰসংগ বা তেনেকুৱাটো পিন্ধিব খোজে। এইটো এটা চাব, একদম হোৱাইটত মেৰুন কালাৰৰ কাম কৰা আছে আৰু ডিজাইনটো অকণমান ইউনিক কৰিবলৈ চেষ্টা কৰিছোঁ দেই। সেইটো কাৰণে মই দেখুৱাই দিওঁ, যিহেতু গৰমত এনেও হোৱাইট কাপোৰ বাৰু বিচাৰে। চাব আঁচলখিনি, এইখিনি হ'ব আঁচলখিনি, এইখিনি আঁচলখিনি আৰু ইয়াৰে ছাইড পটিটো এইখিনি ছাইড পটি আৰু কাপোৰযোৰ গোটেই গাটোতে এনেকৈ, এইটো এটা মই নতুনকৈ ডিজাইন কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু হোৱাইট কালাৰৰ ওপৰতে কৰিলোঁ। গোটেই গাটোতে এনেকৈ দিয়া আছে, মানে বুটা বচাৰ সলনি এনেকৈ এক লাইনকৈ লতা টাইপৰকৈ দিছোঁ। গোটেই চাদৰখনতে আছে, চাওক গোটেই চাদৰখনতে তেনেকৈ দি থোৱা হৈছে। এইযোৰ খুব ধুনীয়া হয়, যিহেতু মেৰুন কালাৰত আছে আৰু মেখেলাখন বহুত ওপৰলৈকে মানে হেভিকৈ কৰা হৈছে। মেখেলাখন অলপ হেভিকৈ কৰাইছিলোঁ। এয়া চাব, মেখেলাখন ইমানখিনি ওপৰলৈকে আছে আৰু ব্লাউজৰ হাতৰ পটিটো অকণমান ডাঙৰকৈ দিছোঁ। ব্লাউজৰ হাতৰ এইটো চাওক, এইখিনি ব্লাউজৰ হাতৰ, গোটেই হাতখনৰ মানে পৰ্চনটো যিখন হাত থাকে ব্লাউজৰ হাতত তেনেকৈ হ'ব। এইটো হ'ব ব্লাউজৰ হাতৰ পটি আৰু মেখেলাখন হৈছে ইমান ডাঙৰ। ভাল লাগিলে মেছেজ এটা কৰিব। এইটো এটা কটন কেঁচাপাত দেখুৱালোঁ, তাৰপিছত মেৰুন কালাৰ তেনেকৈ কৰা আছে। যদি ভাল লাগে মেছেজ এটা কৰিব। ধন্যবাদ।